নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশৰ বিভিন্ন ভাগবোৰ কি কি? উত্তৰটো হ'ব, পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰা পৰিস্থিতি। এজন ব্যক্তিয়ে জীৱনটো আৰম্ভ কৰাৰ সময়ৰ পৰা তেওঁৰ ওপৰত বিৰাজমান কৰা সকলোবোৰ বাহ্যিক কাৰকেই হ'ল পৰিৱেশ। পৰিৱেশক সাধাৰণতে 3টা ভাগত ভাগ কৰিব পাৰি, সেইবোৰ তলত আলোচনা কৰা হ'ল। প্ৰথম ভাগটো হৈছে প্ৰাকৃতিক পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশে আমাৰ জলবায়ু, জলমণ্ডল, গছ-গছনি, হাবি জংঘল, নৈ, সাগৰ আদিক সামৰি লয়। দ্বিতীয়টো হৈছে সামাজিক পৰিৱেশ। সামাজিক পৰিৱেশ বুলি কওঁতে আমি আমাৰ আৰ্থ-সামাজিক গাঁথনি, জনগাঁথনি, জনসংখ্যা বৃদ্ধিৰ হাৰ, নিয়োগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নিৰ্বাহৰ মানদণ্ড আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হয়। তৃতীয় প্ৰকাৰটো হৈছে মানৱসৃষ্ট পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশে গাঁও, ৰাস্তা ঘাট, নগৰ চহৰ, অনুষ্ঠান প্ৰতিষ্ঠান, উদ্যোগ, ঘৰ দুৱাৰ, কৃষি, পৰিবহণ ব্যৱস্থা আদিক সামৰি লয়। প্ৰশ্ন নম্বৰ 2, পৰিৱেশ শিক্ষা কাক বোলে? পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ কথাকে বুজায়। পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। পৰিৱেশ শিক্ষাই পৰিৱেশৰ মাজেৰে আমি লাভ কৰিব পাৰোঁ। পৰিৱেশ শিক্ষা পৰিৱেশৰ বিষয়ে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কৰা হয় আৰু পৰিৱেশৰ কাৰণে শিকোৱাৰ অৰ্থ হ'ল পৰিৱেশক নিয়ন্ত্ৰণ কৰা, সম্পদৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰি জৈৱিক ভাৰসাম্য স্থাপন কৰা আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা। আৰ.এ. শৰ্মাৰ মতে বৈষয়িক আৰু সাংস্কৃতিক পৰিৱেশৰ সজাগতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পৰ্ক সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ লয়। প্ৰশ্ন নম্বৰ 3, পৰিৱেশ শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা। পৰিৱেশ শিক্ষাৰ উদ্দেশ্যবোৰ তলত দিয়া ধৰণৰ। প্ৰথম উদ্দেশ্যটো হৈছে পৰিৱেশত অন্তৰ্নিহিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনা। দ্বিতীয়তে পৰিৱেশ সংৰক্ষণ আৰু পৰিবৰ্ধনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ, মনোভাৱ, দায়িত্ব আহৰণ কৰা। তৃতীয়তে পৰিৱেশ সম্বন্ধীয় সমস্যাৱলী চিনাক্তকৰণ আৰু সমাধানৰ বাবে কৌশল আহৰণ কৰা। চতুৰ্থতে পৰিৱেশৰ সমস্যাবোৰ বুজি উচিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰা। প্ৰশ্ন নম্বৰ 4, পৰিৱেশ শিক্ষা প্ৰদানৰ বাবে এখন শিক্ষানুষ্ঠানে কি কি নীতি অনুসৰণ কৰাৰ প্ৰয়োজন? শিক্ষানুষ্ঠানত যেতিয়া পৰিৱেশ শিক্ষা প্ৰদান কৰা হয় তেতিয়া আমি তলত দিয়া নীতিসমূহ অনুসৰণ কৰিব পাৰোঁ। প্ৰথমটো হৈছে শিক্ষানুষ্ঠানত যেতিয়া পৰিৱেশ শিক্ষা প্ৰদান কৰা হয় তেতিয়া বিষয়সমূহ শিকোৱাৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰিব লাগে। যিবোৰ বিষয় সহজ হয় তেনে বিষয়বোৰ জটিল বিষয়বোৰতকৈ আগতে শিকাব লাগে। তেনে কৰিলে শিক্ষাৰ্থীৰ পঢ়াৰ প্ৰতি আগ্ৰহ জাগে। দ্বিতীয়তে পৰিৱেশ শিক্ষাৰ জ্ঞান প্ৰদানৰ ক্ষেত্ৰত অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰিব লাগে। তৃতীয়তে পৰিৱেশ শিক্ষা শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিৱেশত থকা বিভিন্ন সম্পদসমূহ দেখি শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে। সেয়েহে পৰিৱেশ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকে প্ৰথমে মূৰ্ত বিষয়সমূহলৈ শিকাব লাগে, একাদিক্ৰমে বিমূৰ্ত বিষয়লৈ গতি কৰিব লাগে। চতুৰ্থতে পৰিৱেশ শিক্ষা সমাজৰ লগত সম্পৰ্ক থকা দেখা যায়। মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা দেখা যায়। সেয়েহে যেতিয়া পৰিৱেশ শিক্ষা প্ৰদান কৰা হয় তেতিয়া পৰিৱেশ আৰু মানুহৰ মাজতনো কি সম্পৰ্ক আছে সেই সম্পৰ্কে শিক্ষাৰ্থীক সজাগ কৰিব লাগে। প্ৰশ্ন নম্বৰ 5, পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত হোৱা দিশসমূহ আলোচনা কৰা বা উল্লেখ কৰা। পৰিৱেশ শিক্ষাৰ পৰিসৰ অতি ব্যাপক। ই প্ৰকৃতিৰ সকলো বিভাগকে সামৰি লয়, যেনে নৈতিক, অৰ্থনৈতিক, সামাজিক, কাৰিকৰী, শৈক্ষিক আদি। পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। তলত পৰিৱেশ শিক্ষাৰ পৰিসৰসমূহ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে প্ৰদূষণৰ সমস্যা। বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে পৰিৱেশ শিক্ষাই আলোচনা কৰে, যেনে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আদি। এই প্ৰদূষণবোৰ
ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰি কিদৰে আমি এই প্ৰদূষণবোৰ ৰোধ কৰিব পাৰোঁ তাৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰে। দ্বিতীয় পইণ্টটো হৈছে জনসংখ্যাৰ বিস্ফোৰণ। পৰিৱেশ শিক্ষাই জনসংখ্যাৰ বিষয়টোকো সামৰি লয়। জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ, প্ৰতিকাৰৰ উপায়সমূহ, জনসংখ্যা বৃদ্ধিৰ ফলত সমাজত তাৰ প্ৰভাৱ কেনেদৰে পৰিছে আদি বিষয় পৰিৱেশ শিক্ষাই অধ্যয়নৰ বিষয়বস্তু। তৃতীয় পইণ্টটো হৈছে প্ৰাকৃতিক সম্পদৰ অৱক্ষয়। পৰিৱেশ শিক্ষাৰ অন্য এটি অধ্যয়নৰ ক্ষেত্ৰ হ'ল প্ৰাকৃতিক সম্পদৰ অৱক্ষয়। প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণ, ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ পৰিৱেশ শিক্ষাৰ অধ্যয়নৰ বিষয়বস্তু। চতুৰ্থ পইণ্টটো হৈছে পাৰিপাৰ্শ্বিক অৱনয়ন। আমাৰ চাৰিওফালৰ পৰিৱেশটো কি কাৰণত অৱনয়ন হৈছে বা নিম্নমানৰ হৈছে তাৰ সম্পৰ্কে পৰিৱেশ শিক্ষাই আলোচনা কৰে। শেষৰ পইণ্টটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ আমাৰ দৈনন্দিন জীৱনত অপৰিহাৰ্য। সকলো দিশতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত কিদৰে মানুহৰ মাজত সজাগতা, পৰিৱেশৰ ৰক্ষণাবেক্ষণ, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ আদি ক্ষেত্ৰ সম্পৰ্কে পৰিৱেশ শিক্ষাই অধ্যয়ন কৰে।